नमः गुरु ब्रह्मा गुरु विष्णु गुरु देवा महेश्वरा गुरु सच्चा परम ब्रह्म तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः प्रवेश करके राग भितरा एक Buddha
অনন্ত শকতি মোৰ অপাৰ মহিমা সৃষ্টি স্থিতি আৰু প্ৰলয় যি কাৰক সেই মই মাথো দুটি যাৰ নাম নারায়ণ বাসুদেবায় হরবে পরমাত্মনে প্রাণতা কেশনাশায় গোবিন্দায় নমো নমঃ। হে ৰাম আগতে মই সংসাৰলৈ পঠাওঁ মুক্তি পাব মহাপাপী তৰিব ভক্ত পাৰ হ'ব সংসাৰে অমিয়া নাম যি ভক্তৰ মুখত মোৰ নাম তেওঁৰে বৈশ্যময় ভাবিছোঁ এইবাৰ মোৰ ৰাম নাম মহিমাৰ চমৎকাৰ পাতনি ভক্তৰ মাজত মোৰ নাম গুণ প্ৰকাশ কৰোঁ তাৰ পাছত সংসাৰলৈ যাম মই নৰৰূপ ধৰি ভক্ত সমাজে বুজি উঠক মোৰ নামৰ মহিমা তাৰ পাছত মহাপাপীৰ মুখে মুখে ৰাম নাম শুনিব জগতে ভক্তিৰ প্ৰদীপ জ্বলিবই সংসাৰে মোৰ এই কৰ্মৰ নাৰদ ব্ৰহ্মা আৰু মহেশ্বৰ শিৱই হ'ব একমাত্ৰ অলপ পাছতেই নাৰদ পাব যাওঁ নাৰদক দেখুৱাংগৈ মোৰে শান্ত সৌম্য চাৰি মূৰ্তি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় রাম জয় শ্রী রাম জয় সনাতন হরি হরি নাম রহে বৈকুণ্ঠৰ পকাহে প্ৰেময় মিতন নদী হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি শ্ৰীমন্ত ভক্তনে পাদ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হৰি ৰাম 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 হৰি ৰাম 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 হরি রাম 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 হরি রাম 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 ও কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ হে হরি রাম 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 হরি রাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হরি রাম রাম হে ৰাম ৰাম হে হৰি ৰাম হে ও
দেখিতে আৰু স্বৰ্গৰ এই মনোমোহা দৃশ্য দেখি দৈত্য অসুৰ সকলোৱে স্বৰ্গৰ মুখত পৰি মৃত্যুবৰণ কৰিছে। দিন নাই ৰাতি নাই কেৱল অবিৰাম যুদ্ধ। চিন্তা কৰিলে কি হ'ব? কেৱল প্ৰভুৰ এই বিশাল সংসাৰ ৰক্ষাৰ বাবে আৰু দুষ্ট বিধানৰ কাৰণে এই অমৰাৱতীৰ সৃষ্টি। পাপীৰ হিত সাধন নকৰাই এই দেৱতাৰ কাম আৰু অমৰাৱতীৰ লোভত পৰিলে দৈত্য অসুৰ ৰাক্ষস সকলো এদিন মৰিবই লাগিব। এয়াই হ'ল দেৱৰাজ, আমি সকলো দেৱতা প্ৰভুৰ দাস। সকলো দেৱতাই নিজৰ কৰ্তব্য নকৰিলে এই সৃষ্টিত বিনাশ ঘটিব। সহ্য কৰি দুষ্ট দমন কৰা দেৱতাৰ প্ৰধান কৰ্তব্য। সকলোৰে লোভ আৰু লালসাৰ সম্পদ এই অমৰাৱতী। এইবাবে যুদ্ধ হ'ল দেৱতাৰ চিৰলগুৰ। দেৱগণ, দেৱৰাজ, সুখী সুখী মই তোমালোকৰ এই সুমধুৰ বাক্য। বহুবাৰ অসুৰৰ লগত যুদ্ধত হাৰি ঘূৰি ফুৰিছিলোঁ অনাই বনাই। তথাপিও তোমালোকৰ অসীম সাহস আৰু চেনেহৰ বাবে আজি সুখেৰে বাস কৰিছোঁ এই বেছিকৈ সুখৰ কথা ভাবিলে যুদ্ধৰ সংবাদহে নামে এই দেৱ সমাজত। বায়ুদেৱ, সংসাৰত এই দেৱতাক বিনাশ কৰিবলৈ। দেৱৰাজ, শুনিছানে মৰ্ত্যলোকৰ কথা? শ্ৰাৱণ্য মুনিৰ পুত্ৰ দস্যু ৰত্নাকৰে ব্ৰাহ্মণ, নাৰী, বালক সকলোকে হত্যা কৰি মহাপাপত লিপ্ত হৈছে আৰু ঘোৰ আতংকৰ সৃষ্টি কৰিছে এই মানৱ সমাজত। তেনেহ'লে ই অতি আনন্দৰ কথা, কাৰণ পাপীৰ কাৰণে স্বৰ্গপথ সদায় বন্ধ হৈ থাকিব। অত্যাচাৰী প্ৰাণীক শত্ৰু বুলি নাভাবি মিত্ৰ জ্ঞান কৰাহে উচিত। ঠিক কৈছে চন্দ্ৰদেৱ। পাপীৰ বাবে স্বৰ্গ নহয়, পাপীৰ তাত পতনৰ কাৰণ। উপযুক্ত কথা দেৱগণ। আৰু এটা কথা শুনা সকলো। মথুৰাৰ ৰজা দুষ্ট নমুচিয়ে বজাৰ মাজত নিজকে প্ৰচাৰ কৰিছে হৰ্তা বিধাতা। গতিকে সকলো সাৱধান হৈ থাকিবা। চিন্তা নকৰিবা দেৱৰাজ, যুদ্ধৰ বাবে আমি সদায় সকলো সজাগ হৈ আছো। বেছ তেনেহ'লে আজিলৈ সভা ইমানতে ভংগ কৰা দেৱৰাজ, বিশ্ব ব্ৰহ্মাণ্ডৰ চাৰিমুঠি জীৱক আমিয়েই সেয়েহে সৃষ্টিকৰ্ম
এই অধম পুত্ৰৰ সেৱা কৰিব গ্ৰহণ। পিতা তোমাৰ গীত মাতত দেখা পাওঁ কিবা যেন নতুনৰ ঠিকেই কৈছে পিতা, কিন্তু বুলি ৰলা কিয় পিতা? মাথা ক'ত কি দেখিলা বা কি শুনিলা সকলো পিতা, বৈকুণ্ঠলৈ গৈছিলোঁ হৰিদৰ্শনৰ দূৰৈৰ পৰাই নিৰীক্ষণ কৰিলোঁ প্ৰভু শ্ৰীচৰণ, কিন্তু হঠাৎ দেখিলোঁ পিতা প্ৰভু সৈন্য ৰূপ নাছিল প্ৰভু শংখ চক্ৰ গদা পদ্মধাৰী ৰূপত বিস্মিত হলো পিতা। প্ৰভুৰ সেই ৰূপ দেখি মহিমা বুজিব নোৱাৰি দুধাৰী চকুলো হৈ গ'ল মোৰ। পিতা কি ৰূপত দেখা পালা? নাৰায়ণ নাৰায়ণ। পিতা প্ৰভুৱে সুন্দৰ নৰৰূপ লৈ শ্যামল মূৰ্তি ধৰি শোভা কৰিছে ৰত্ন সিংহাসনত, কাষত বহি অলংকৃত কৰিছে আদ্য জননী মালতীয়ে। আৰু কি দেখিলা নাৰায়ণ। পিতা বান্দৰৰ নিচিনা এজন মহাভক্তই প্ৰভু আৰু মা লক্ষ্মীৰ চৰণত সেৱা কৰি চৰণৰ ধূলি লৈছে শিৰত তুলি। প্ৰভুৰ এই অনন্ত মহিমা বুজিব নোৱাৰি ইয়াৰ সমিধান বিচাৰি লৈ আহিছোঁ পিতা আপোনাৰ। সেই নিৰঞ্জন নিৰাকাৰ সেয়া হৰি ময়ো একো বুজিব পৰা ইয়াৰ সমিধান মহেশ্বৰ শিৱইহে দিব পাৰে। তুমিও যাওঁ ব'লা শিৱৰ ব'লক। Ah
शंभु महेश्वर वंदे गौरी ओ मनोहर वंदे हर हर बरहपाद वंदे वंदे नत राजा সভার মাঝে দেবতী অনরে হাতে ফুল লয়া চলে দেখিতে लोया साले देखिते पुराना यही मते पाइला गोया हो भालो भीतर राम राम हरि बुलानी राम तारा राम हरि बुलानी राम तारा অৰুণৰ হেঙুলীয়া ভাই মোৰে কৈলাশ কৰি জাতিষ্কাৰ কৰি তুলিছে সকলোৱে কয় ধূলাৰে ধুখিত মই হেনো নঙঠা কৰি ইয়াৰ মাজতে বিচাৰিছো মই নিৰাকাৰ প্ৰভুৰ ভক্তিৰ অঞ্জলি অনুমান হয় সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু দেৱৰ্ষি নাৰদ আমাৰ ওচৰলৈ আহিছে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু দেৱৰ্ষি নাৰদ আমাৰ ওচৰলৈ আহিছে করুণা ময় রাম করুণাময় করিও কৃপা যেন উচিত হয় করুণাময় রাম করুণাময় করিলু কৃপা যেন উচিত হয় তুমি ঘেরা
আহক সৃষ্টিকৰ আপোনাৰ আৰু দেৱৰ্ষি নাৰদৰ আগমনে পবিত্ৰ কৰিলে মোৰ এই কৈলাসপুৰ কওক সৃষ্টিকৰ কিবা হেতু প্ৰৱেশিলে এই কৈলাসপুৰে প্ৰভুৰ গুণানুকীৰ্তন আৰু মহিমাৰ কথা জানিব পাৰিম বুলিয়েই আগমন আপোনাৰ এই প্ৰভু দাসৰ সেৱা কৰিব প্ৰভু ৰথাস কোৱা দেৱৰ্ষি কি সংবাদ আনিছা তুমি প্ৰভু সেই কথা মই পিতা সৃষ্টিকৰক আগেই জনাইছোঁ কিন্তু প্ৰভু উপযুক্ত সমিধান নাপায়হে আপোনাৰ মুখেৰে জানিব পাৰিম বুলি মই আশাৰে আহিছোঁ প্ৰভু বুজিলোঁ নতুনৰ সংভেদ বিচাৰি দুইজন মোৰ কাষলৈ আহিছা এক অংশৰ নাৰায়ণ চাৰি অংশৰ হৈ দেখা দিয়া কাৰণ কি ৰহস্য ৰহস্য অতি ৰহস্য প্ৰভুৱে বৈকুণ্ঠৰ ভৱনে যি দেখুৱালে সেই ৰূপেই প্ৰভু গৈ চাৰি অংশ হৈ অৱতাৰ ল'ব মৰ্ত্যলোকৰ নাৰায়ণ আৰু এই অৱতাৰৰ বাবে এতিয়াও আৰু ৬০,০০০ বছৰ বাকী নাৰায়ণ নাৰায়ণ দশমুণ্ড আৰু পুৰিবাহু কমে লংকাত জন্ম হ'ব ৰাৱণ নামেৰে এক প্ৰতাপী ৰাক্ষস তাৰ বধৰ হেতু ৰজা দশৰথৰ গৃহে জনম লভিব শ্ৰীৰাম লক্ষ্মণ ভৰত আৰু শুক্ন তাৰে ভাতৃৰূপে এক অংশৰ নাৰায়ণ চাৰি অংশ হৈ তিনিগৰাকী মাতৃৰ গৰ্ভত শুভক্ষণে জনম লভিব আৰু দেৱৰ্ষি প্ৰভু তুমি দেখা সেই ভক্তজনেই হ'ব ৰাম ভক্ত হনুমান নাৰায়ণ নাৰায়ণ আৰু কিমান লীলা কৰিব প্ৰভুৱে হে প্ৰভু কৰোণা নগৰ তোমাৰ অনন্ত বহিবা বুজিব শক্তি এটি জগতত কাৰো নাই আৰু লক্ষ্মী গৈ সীতাৰূপে জনম লভিব জনকৰ গৃহে পিতৃৰ বাক্য মানি বনবাসে যাব ৰাম লক্ষ্মণৰ সংগে ধৰিব সীতাক দুষ্ট ৰাৱণে ৰাৱণক বধ কৰি উদ্ধাৰ কৰিব সীতাক প্ৰভু শ্ৰী ৰামচন্দ্ৰ নাৰায়ণ নাৰায়ণ ব্ৰহ্ম হত্যা নাৰীৰ হত্যা পাপ যিজনে কৰে একবাৰ ৰাম নাম উচ্চাৰণ কৰিলে তাৰ সৰ্বপাপ খণ্ডন কৰে মহাপাপী হৈ যদি একবাৰ ৰাম নাম লয় তেন্তে জীৱিত কালত আৰু কোনো পাপ নহয় এনে এজন মহাপাপীৰ দ্বাৰাই ৰাম নাম ব্যকত হ'ব এই সংসাৰৰ মধ্যে প্ৰভু ইমান ডাঙৰ মহাপাপী ক'ত আছে এই সংসাৰত আছে আছে সৃষ্টিকৰ আছে শ্ৰাৱণ্য মুনিৰ পুত্ৰ কি নাম তাৰ ৰত্নাকৰ দস্যু বৃত্তি ধৰি সকলো পাপতেই পতিত সেইজন গতিকে ৰত্নাকৰক ৰাম নাম পুলকিত কৰাই পাপ সাগৰৰ পৰা উদ্ধাৰ কৰি তাৰ মুখেৰে ৰাম নাম ব্যকত হ'ব এই সংসাৰত নাৰায়ণ নাৰায়ণ গতিকে এই ভাৰ মই তোমালোক দুইজনকে অৰ্পণ কৰিলোঁ বুজিলো প্ৰভু সকলো বুজিলো মহাপাপীৰ মুখেৰে ৰাম নাম প্ৰকাশ হ'ব এই বিশ্ব ব্ৰহ্মাণ্ডত বাৰু প্ৰভু তেন্তে আমি এতিয়া বিদায়হে মাগিলো পিতা বলক আমিও নিজ কৰ্তব্যত অগ্ৰসৰ বলক পাপীৰ মুক্তিৰ বিধান ৰচনা ঈশ্বৰ, এতিয়া আমি বিদায়হে মাতিম। হে জয় চন্দ্ৰশেখৰ জয় হিৰে জতা ধাৰী হৰ হৰ মহাদেৱ দেৱ ত্ৰিপুৰাৰী ওম নমঃ
চন্দ্ৰশেখৰ জয় কিৰে জটাধাৰী এ হৰ হৰ মহাদেৱ দেৱতী পুৰাৰী জয় চন্দ্ৰশেখৰ জয় কিৰে জটাধাৰী হৰ হৰ মহাদেৱ দেৱতী পুৰাৰী জয় চন্দ্ৰশেখৰ জয় কিৰে জটাধাৰী এ হৰ হৰ মহাদেৱ দেৱতী পুৰাৰী নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ নমস্কাৰ কমিটিয়ে এটা হেৰুৱা চাবি বিচাৰি পাইছে কাৰোবাৰ হয় যদি কমিটিৰ লগত যোগাযোগ কৰিব লাগে ধন্যবাদ ওয়ারে পবে সভার মাঝে দই সুরতা পরে পদ ভরে বহু মই কোন মই ৰক্ত শস্যু ৰত্নাকৰ নৰ হত্যা ব্ৰহ্ম হত্যা শিশু হত্যা আৰু নাৰী হত্যাই হৈছে মোৰ জীৱনৰ ব্ৰত তেজৰ বিনিময় হৈছে মোৰ জীৱিকাৰ পথ আন নালাগে বনৰ হিংস্ৰ জীৱ জন্তুৱেও মোক দেখিলে বাট এৰি আঁতৰি যায় সাৱধান জগতবাসী সাৱধান এই দস্যু ৰত্নাকৰে কাকো ক্ষমা নকৰে কোনোজনেই হ'ব নোৱাৰে মোৰ দয়াৰ পাত্ৰ
অন্ন লাগে বস্ত্ৰ লাগে চাওঁতে চাওঁতে গোবৰ দিবাকৰ আহি মোৰ মূৰৰ ওপৰ পালে কিন্তু এই পৰ্যন্ত কোনোজনেই মোৰ চিকাৰত নপৰিল সকলোৱে ভাবে কোন পথে গ'লে দস্যু ৰত্নাকৰৰ হাতৰ পৰা পৰিত্ৰাণ পাম নাই এই পথত থাকিলে মোৰ মনৰ কামনা পূৰণ নহ'ব গতিকে যাওঁ পশ্চিমৰ পথত গৈ অপেক্ষা কৰোগৈ Hello. Hello. Joy Dr. Rastabushi! Joy Dr. Rastabushi! Joy Dr. Rastabushi! Joy, joy, joy! We khova tobak be Udoi do rona zanoi Onge sone kena poti Oi devi bhayam parane Oi gi mane paina
তথাপিও নহয় কিন্তু ইন্দ্ৰক পৰাস্ত কৰি অমৰাৱতীৰ ৰজা আপোনাৰ অভিলাষ পূৰণ কৰাই হ'ল আমাৰ প্ৰধান কৰ্তব্য। এতিয়া আৰু আমি কি কৰিব লাগে? যেতিয়া ৰাজ্যৰ সকলো প্ৰজাই মোকেই হৰ্তা কৰ্তা বিধাতা বুলি মানিব, তেতিয়াহে খ্যাতি বাঢ়িব মোৰ জগত। ধন্য মোৰ বাহুবল, ধন্য মোৰ নৱশিলা। যাৰ নাম শুনিলে এই ত্ৰিভুৱন আজি ইয়াতকে আৰু দুখৰ কথা কি আছে সংসাৰত? এইবাৰ অমৰাৱতী জয় কৰি মই নিজাগতাৰ এতিয়া ৰৈ থকাৰ নাই প্ৰয়োজন। চাইগা জয়ৰ হেতু যুদ্ধ যাত্ৰা আৰম্ভ হবে জয় ধ্বনি। দৈত্যৰ ৰাজন আৰে সঙ্গে চলে নাগন দেখিতে দুৰ্জন হেন জানি নৰলোকে এৰিয়া ন কাম আৰে বাটৰ চাৰু কদাকি বোলা ৰাম ৰাম আজি দেখো তোমাৰ মনটো প্ৰফুল্লিত নহয়। পুত্ৰ ৰত্নাকৰ ক'ত? হেৰা বোৱাৰী, আজি বহুদিন ধৰি পুত্ৰ ৰত্নাকৰৰ চাহটোকে দেখা নাই। মোৰ পুত্ৰ ৰত্নাকৰ কুশলে আছেনে বোৱাৰী? এৰা আজি বহুদিনেই হ'ল, পুত্ৰৰ কোনো দেখা দেখিয়ে নাই। বোৱাৰী কিবা উপায় অমংগল হোৱা নাইতো? নাই পিতা, আপোনাৰ পুত্ৰ কুটিৰতেই নাথাকে, পুৱা যায় ৰাতি আহে, এনেদৰেই দিনবোৰ পাৰ কৰিছে। এৰা সেই কাৰণেই হ'বলা তাৰ এই বৃদ্ধ পিতৃ মাতৃক দেখা কৰিবলৈ
সময়ে নাই।